অকণমান ভূপেন দা বৰ্ণনা কৰিব ওলাইছোঁ গুৱাহাটী ইউনিভাৰ্চিটি আৰু ভূপেন দা যেন এটা সময়ত একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি আছিল কলম্বিয়া ইউনিভাৰ্চিটিৰ পৰা PhD লৈ আহি গ'ল যুৱক ভূপেন দা ইয়ালৈ অধ্যাপনা কৰিবলৈ 1954 চন 1954 ডক্টৰ প্ৰীতি কুমাৰ বৰুৱাদেৱে এই যি গুৱাহাটী ইউনিভাৰ্চিটিৰ স্থায়ী আৱাস আগতে যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটি এষ্টাব্লিছ হৈছিলে প্ৰথম চোৱা হেনৰিকৈ কলেজৰ ওচৰত অস্থায়ীভাৱে এটা কেম্পাছ স্থাপন হৈছিল হয়নে ছাৰ তাৰ পৰা ইয়ালৈ যেতিয়া শিফ্ট কৰিলে ভূপেন দাক ক'লে এটা গীত লিখিব লাগে ভূপেন তেতিয়া তেখেতে লিখিছিল নিজৰ সপোনৰ বিশ্ববিদ্যালয়খনক লৈ হয়তো আজি থকা হয় ভূপেন দাই এইটো গীত দিয়ে অনুষ্ঠান আৰম্ভ কৰিলে হয় এই হলটোলৈ মই বহুবাৰ ভূপেন দাক লৈ আহিছোঁ সেইকাৰণে মোৰ বহু স্মৃতি আছে জিলিকাব লুইতনে পাৰ এধাৰৰ ভেটা ভাঙি প্ৰাণ জ্যোতিষত মই জেউতি নিজৰে ধাৰ শত শত বন্তিৰ জ্ঞানৰে দীপালিয়ে শত শত বন্তিৰে জ্ঞানৰে দীপালিয়ে জিলিকাব লুইতনে পাৰ ভূপেন দাৰ সপোন আছিল হাসি পাতে ভাষা দিব শিশুৱে আশা দিব ৰংঘৰে মেলিব দুৱাৰ হিষ্ট্ৰী হাসি পাত সমাজে সাবতিব মহান মানৱতা বিজ্ঞানে আনিব জোৱা নতুন জেনেৰেশ্যনক উৎসাহ দিছে নতুনৰ গতি খেদা দেখা গাভৰু আমি নিৰ্ভীক কৰি শতিকাৰ অজ্ঞান শাক নয়াই ফলিয়া কৰি থৈ মাৰি যাওঁ জীৱনৰে দ্বাৰ জিলিকাব লুইতৰে পাৰ আজি গুৱাহাটী ইউনিভাৰ্চিটিয়ে লুইতৰ পাৰ জিলিকিছে মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণোনে ভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে